এখন গাড়ী দেখিছে আপোনালোকে পুৰা ফুট হৈ আছে এইবিলাক এটা পুৰা হাৰ্ড ৱাটাৰ হয় আৰু গাড়ীখন পুৰা কালাৰটো পুৰা ডাল হৈ গ'ল আৰু চিচাৰবিলাকতো দেখিছে আপোনালোকে পুৰা এইবিলাক হাৰ্ড ৱাটাৰ তাৰপিছত আগতো আছে পুৰা বহুত চ' আমি কেনেকৈ কি কৰোঁ চাই যাওক আপোনালোকে ফাৰ্ষ্টে আমি গাড়ীখন ৱাছ কৰি ল'ম অ'কে ইয়াৰ পিছত আমি ক্লে কৰিম চ' ক্লে কৰাৰ আগত ভালকৈ গাড়ীখন ধুই লোৱাটো বহুত ইম্পৰ্টেণ্ট তাৰ কাৰণে আমি স্প্ৰে কৰিলোঁ গাড়ীখন চ' গাইজ দেখিছে এইফালে পূৰা অক্সিডাইজ হৈ আছে এইখিনি গোটেই একদম আপোনাৰ পূৰা এইখিনি হাৰ্ড ৱাটাৰ হৈ আছে এইখিনি জাষ্ট কৰিছোঁ মই এতিয়া এইখিনিত মই ফাৰ্ষ্টে চেণ্ডিং কৰিছোঁ চেণ্ডিং কৰি মই কম্পাউণ্ডিং ইউজ কৰিছোঁ চ' এইখিনি ঠিক হৈ গৈছে দেখিছেনে এইখিনি আৰু এইখিনিৰ মাজত ডিফাৰেঞ্চটো চব চ' গাইজ গাড়ীখন চেণ্ডিং কৰি হৈ গ'ল এতিয়া মই এখন পলিচ কৰিম গাড়ীখন মই ইউজ কৰিছোঁ আপোনাৰ চাইন মেটৰ ডুৱেল একশ্যন মেচিন আপোনালোকে যোনটো ডিলাৰত যোনটো ইউজ কৰা দেখে ডাঙৰ মেচিনটো এনেকৈ ধৰি লৈ যায় যোনটো উলপেড টাইপৰ থাকে ডাঙৰকৈ সেইটো কয় ৰটাৰী মেচিন আৰু মই ইউজ কৰিছোঁ এইটো ডুৱেল একশ্যন মেচিন মেচিনৰ লগতো বহুত কথা থাকে চ' আৰু মই পলিচিং ইউজ কৰিছোঁ আপোনাৰ মেইন জাৰ্নাৰ ওৱান ষ্টেপ পলিচ এইটো এটা জাৰ্মান ব্ৰেণ্ড হয় চ' বহুত ভাল ৰিজাল্ট হয় ইয়াৰ চ' আপোনালোকে তাৰপিছত কেনেকৈ কৰোঁ চাই লওক আফটাৰ ৰিজাল্ট এইটো দেখিছে সেইখিনি মই কৰা হয় গোটেই গাড়ী প্ৰথমতে যেনেকুৱা আছিলে এতিয়া পূৰা একদম ব্ৰেণ্ড নিউ টাইপৰ হৈ গৈছে আপোনালোকে দেখিছে পূৰা জিলিকি গৈছে গাড়ী চ' আপোনালোক দেখাই দিছোঁ আগতে গোটেই এইবিলাক ফুট আছিলে এতিয়া অলমষ্ট নাই মানে একদম পূৰা 80% গুচি গ'ল কিছুমান একদম ডাঠকৈ আছে সেইবিলাকতো একদম মানে হাৰ্ডলি যোনবিলাক বহিছে বহুত দিনৰ পৰা পৰি আছে কাৰণে সেইটো নাযাব সেইটো কাৰণে একদম পেইণ্টৰ ভিতৰত সোমাই আছে কিন্তু একদম পূৰা 80% কাম ডান হৈ গ'ল পূৰা নতুন নিচিনা লাগিছে গাড়ীখন দেখিবলৈ চ' আপোনালোকে আগৰ ভিডিঅ'টো চালে আগৰ ক্লিপটো চালে গম পাব যে আগতে কিমান মানে হাৰ্ড ৱাটাৰ জমা হৈ আছিলে চ' এতিয়া পূৰা নতুন লাগিছে